ইয়াৰ পৰা হ'ব নাৰেংগী টু কৰোৱা ব্ৰিজ, মঙলদৈ কৰোৱা। কিমান দীঘল ব্ৰিজ হ'ব, অসমৰ এইখনে চাগে প্ৰথম দীঘল ব্ৰিজ হ'ব। ৰাস্তাটো মজা, পুৰা পানী হৈ গ'ল। হেল্ল' গাইজ, আজি আমি আহিছিলোঁ ৰাজাবাৰীত। ইয়াতে মানে ব্ৰিজ বনাই আছে, নতুনকৈ আৰম্ভ কৰিছে ব্ৰিজৰ কাম। নাৰেংগী টু কৰোৱা হ'ব মঙলদৈ। তো আৰু ইয়াতে মানে কি পানী কেনেকুৱা হৈছে মানে চাবলৈ আহিছিলোঁ। লগত আহিছে আমাৰ বিশ্বজিৎ আৰু বল দুজন। ইয়াতে কি এইটো ঘূৰাব মানে আমাৰ ওচৰতে আহিছে, আমাক লৈ যাব নেকি? লুঙি চুঙি মাৰি কি কৰিব বা। এই জপিয়াই আছে, এই চাওক এনেকৈ পাহাৰ পুৰা কাটি আছে, গোটেইখন সমান কৰি দিব। এইফালে ব্ৰিজখন যাব মানে ৰাস্তাৰ অৱস্থা। ইমানবিলাক টকা যদি ব্ৰিজৰ নামত নলগায়, তাতে যদি আপাৰ আচামৰ মাথোৱাৰীবিলাকত লগালে হয়, ইমান মানুহ জীৱ জন্তু নমৰিলে হয় নে নহয়? ব্ৰিজখন বনাই ভাল কাম কৰিছে, ব্ৰিজখন লাগে, এইটো বহুত ভাল কাম। সেইটো শ্বৰ্টকাট হৈ যাব এতিয়া। ৰাস্তাৰ অৱস্থা